মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণী গণিতৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনী 2.4 13 নম্বৰ কুৱেশ্যনটো সমাধান কৰিছোঁ। প্ৰশ্নটো হ'ল, যদি আলফা আৰু বিটা বহুপদ ax² + bx + c শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা। ইয়াতে 5টা অংক দিয়া আছে, সেই 5টাৰ মান নিৰ্ণয় কৰিব দিছে। গতিকে আমি সমাধান লিখিছোঁ। যিহেতু বহুপদৰ শূন্য দুটা, এটা হ'ল আলফা আৰু এটা হ'ল বিটা। আমাক এনেকুৱা দুটা শূন্য দিয়া আছে, এটা হ'ল আলফা আৰু এটা হ'ল বিটা। গতিকে যিটো দ্বিঘাত বহুপদৰ দুটা আমি শূন্য পাওঁ, গতিকে সেই শূন্য দুটাৰ এটা আলফা আৰু বিটা হ'লে শূন্য দুটাৰ সমষ্টি আমি এনেকৈ লিখিব পাৰোঁ, আলফা প্লাছ বিটা ইকুৱেল -b/a। আৰু এইখিনি আমি পাইছিলোঁ এনেকুৱাকৈ যে -xৰ সহগ / x² সহগ। আৰু শূন্য দুটাৰ গুণফল c/a। ইয়াতে c হ'ল ধ্ৰুৱক পদ / x² সহগ। ইয়াতে ধ্ৰুৱক পদ c আৰু x² সহগ কিমান আছে বোলে a আছে। এক নম্বৰ যিটো আমাক সমাধান কৰিব দিছে সেইটো হ'ল এনেকুৱা যে α² + β²। এইখিনি মানে সমান সমান মই কি লিখিব পাৰোঁ চাবাচোন, যে আলফা প্লাছ বিটা হোল স্কোৱাৰ। এইখিনি মানে মই কি লিখিলোঁ আচলতে চাব, যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মানে হ'ল α² প্লাছ 2α বিটা প্লাছ β²। তাৰ মানে এইখিনি মানে হ'ল a প্লাছ b হোল স্কোৱাৰ। এই ফৰ্মুলা হিচাপত মই ভাঙি দিছোঁ। যিহেতু চোৱা, আমাৰ ইয়াতে লাগিছিল আলফা প্লাছ বিটা, যদি α² প্লাছ β² আৰু এইখিনি মানে মই লিখিলোঁ আলফা প্লাছ বিটা হোল স্কোৱাৰ। আচ্ছা, এইখিনি মানে হ'ল α² প্লাছ 2α বিটা প্লাছ β²। ইয়াতে মই বেছি লিখিলোঁ কোনখিনি, 2α বিটা। যিহেতু মই সোঁফালে 2α বিটা বেছিকৈ লিখিছোঁ, গতিকে মই সোঁফালৰ পৰা মাইনাছ কৰি দিম 2α বিটা। এতিয়া চাবা, আলফা প্লাছ বিটাৰ মান আমি কিমান পাইছোঁ, আলফা প্লাছ বিটাৰ মান পাইছোঁ -b/a। ইয়াতে বহাই দিম -b/a হোল স্কোৱাৰ মাইনাছ 2 ইনটু আলফা বিটাৰ মান কিমান পাইছোঁ, আলফা বিটা গুণফল আলফা বিটা সমান সমান আছিল c/a। ইয়াতে বহাই দিয়া c/a। এতিয়া চাবা, স্কোৱাৰ মানে হ'ল 2 বাৰ পূৰণ। গতিকে 2 বাৰ যেতিয়া আমি আলফা b/a পূৰণ কৰিম, তেতিয়া মাইনাছ দুটাৰ উঠি যাব। গতিকে ইয়াতে আমি স্কোৱাৰটো b² / a² লিখিব পাৰিম। মাইনাছ ইয়াতে পূৰণ কৰা, ইয়াৰ তলত কিমান আছে 1 এটা আছে, 1 পূৰণ a মানে হ'ব a, 2 পূৰণ c মানে হ'ব 2c। এতিয়া যদি আমি লসাগু লঘিষ্ঠ সাধাৰণ গুণিত লসাগু লওঁ বা এলচিএম লোৱা, তেতিয়াহ'লে এলচিএম আমি কি পাম, এলচিএম কি পাবা বোলে a² পাবা। এতিয়া চোৱা, ইয়াতে a² আছিল, আমি a² লৈছোঁ, ইয়াৰ লগত আমি কিমান পূৰণ কৰিলোঁ 1। এতিয়া b² লগত 1 পূৰণ কৰিলে ইয়াতে কিমান হ'ব বোলে b² মাইনাছ, ইয়াতে মাইনাছ চিন আছে, মাইনাছ চিনটো দিয়া, মাইনাছ ইয়াতে কিমান আছে চোৱা a আছে, আমি ইয়াতে কিমান লিখিলোঁ a²। তাৰ মানে এৰ লগত আমি কি পূৰণ কৰিছোঁ, a এটা পূৰণ কৰিছোঁ, তেতিয়াহে আমাৰ a² হ'ল। এৰ লগত যেতিয়া আমি a পূৰণ কৰিম, তেতিয়াহ'লে কি হ'ব a² হ'ব। এইটো এৰ লগত যেতিয়া হৰৰ লগত আমি a² a এটা পূৰণ কৰিছোঁ, তেতিয়া লবৰ লগত আমি কি কৰিব লাগিব, a এটা পূৰণ কৰা, a পূৰণ কৰিলে পাবা 2ac। আৰু এইটোৱে হ'ল আমাৰ ইয়াৰ এনচাৰ। 2 নম্বৰটো চাবা, 2 নম্বৰটো আছে এনেকুৱাকৈ α² প্লাছ আলফা বিটা প্লাছ β²। এইখিনি মানে সমান সমান আমি লিখিব পাৰোঁ আলফা প্লাছ বিটা হোল স্কোৱাৰ। এইখিনি মানে কি লিখিলোঁ, যে আলফা প্লাছ বিটা হোল স্কোৱাৰ মানে α² প্লাছ 2α বিটা প্লাছ β²।
ইয়াতে চাবা ইয়াতে আমি কেইটা আলফা বিটা লিখিছোঁ দুটা আলফা বিটা লিখিছোঁ আৰু ইয়াতে আমাৰ বাওঁফালে চোৱা বাওঁফালে আমাৰ কেইটা আলফা বিটা লাগিছিল এটা আলফা বিটা লাগিছিল গতিকে আমি ইয়াতে যেহেতু দুটা আলফা বিটা লিখিলোঁ ইয়াতে আমি এটা আলফা বিটা বেছিকৈ লিখিছোঁ ইয়াৰ পৰা এই সোঁফালৰ আলফা প্লাছ বিটা হোল স্কোৱাৰৰ পৰা মাইনাছ কৰি দিম এটা আলফা বিটা মাইনাছ কৰি দিম এতিয়া চোৱা আলফা প্লাছ বিটাৰ মান কিমান আছিল মাইনাছ বি বাই এ ইয়াতে হোল স্কোৱাৰ আছে হোল স্কোৱাৰটো দিয়া মাইনাছ আলফা বিটাৰ মান কিমান আছিল চি বাই এ গতিকে দুইবাৰ আমি পূৰণ কৰিলে মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব ইয়াতে আমি পাম বি স্কোৱাৰ বাই এ স্কোৱাৰ মাইনাছ চি বাই এ এতিয়া যদি এলচিয়াম ল'লে পাবা ইয়াতে এ স্কোৱাৰ ইয়াৰ লগত আমি এ স্কোৱাৰৰ লগত 1 পূৰণ কৰিছোঁ গতিকে বি স্কোৱাৰৰ লগত 1 পূৰণ কৰিলে ইয়াতে পাবা বি স্কোৱাৰ মাইনাছ এ লগত আমি এ পূৰণ কৰিলে পাইছোঁ এ স্কোৱাৰ গতিকে চিৰ লগত এ পূৰণ কৰিলে পাবা এ চি আৰু এইটো ইয়াৰ এনচাৰ 3 নম্বৰটো চাবা ইয়াতে আমাৰ আছে আলফা স্কোৱাৰ বিটা প্লাছ আলফা বিটা স্কোৱাৰ ইয়াতে চোৱা এই দুটাৰ পদৰ পৰা আমি কিবা কমন ল'ব পাৰোঁ নেকি ইয়াতে আমি কমন ল'ব পাৰোঁ আলফা ল'ব পাৰোঁ আৰু বিটা কমন ল'ব পাৰোঁ ইয়াতে চাবা ইয়াতে আলফা স্কোৱাৰ আছিল তাৰমানে আলফা পূৰণ আলফা আছিল তাৰ পৰা আমি এটা আলফা কমন লৈছোঁ এটা আলফা ইয়াতে থাকি যাব প্লাছ ইয়াৰ পৰা আমি আলফা আৰু বিটা কমন লৈছোঁ গতিকে ইয়াতে কিমান থাকি গ'ল বিটা এটা থাকি গ'ল এতিয়া চাবা আলফা বিটাৰ মান আমি কিমান পাইছিলোঁ আলফা বিটাৰ মান আছিল চি বাই এ ইনটু আলফা প্লাছ বিটাৰ মান কিমান পাইছোঁ মাইনাছ বি বাই এ ইয়াতে যদি আমি এলচিয়াম লওঁ এলচিয়াম নহয় ইয়াতে কি আছে পূৰণ কৰা হৰ আৰু হৰ পূৰণ কৰিলে আমি কি পাম বোলে এ স্কোৱাৰ পাম ইয়াত চাবা চি পূৰণ বি মানে পাবা বি চি আৰু যেহেতু এই গোটেইখিনি পূৰণত কেইটা মাইনাছ আছে এটা মাইনাছ আছে গতিকে মাইনাছটো থাকি গ'ল আৰু ইয়াৰ এনচাৰ এইটোৱেই হয়